আমি যে সদগৰি হেতনদাই গুৱাহাটীত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰিছোঁ আৰু ৰাতিপুৱাৰ ভাগত আমাৰ সৰ্বদলীয় প্ৰাৰ্থনা আৰু সদগৰি হেতনৰ পতাকা উত্তোলন কাৰ্যসূচী অসম উন্নতি সভাৰ পতাকা উত্তোলন কাৰ্যসূচী আমাৰ হৈ গৈছে আৰু এই শ্বহীদ দিৱস কাৰ্যসূচী আমাৰ দিনজোৰাভাৱে চলিব। এতিয়া মহিলাসকলৰ কীৰ্তন ঘোষা চলি আছে আৰু ৰাতি নাগাৰা নামৰ কাৰ্যসূচী আছে, গতিকে সকলো ৰাইজে সহযোগিতা আমি কামনা কৰিছোঁ। যিহেতু ইয়াতে হৰিনামৰ লগতে মুছলিমৰ যি পুৰা দেখা পাইছোঁ আমি, তেওঁলোকে কোৰাণ হেৰি কৰি আছে জিকিৰ, কি ক'ব এইটো? মানে আমি সদগৰি হেতনদাই সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি যে সকলোৱে আমি যে একেলগে আমি বসবাস কৰি আছোঁ, আমি একেলগে সকলো ধৰ্মৰ পৰা নিৰ্বিশেষে আমি শ্বহীদ দিৱস পালন কৰিছোঁ। গতিকে আমি এই কাৰ্যসূচীত সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু সন্ধিয়া যিটো নাগাৰা নামৰ কাৰ্যসূচী আছে সকলো ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আমি যে সদগৰি হেতনদাই গুৱাহাটীত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰিছোঁ আৰু ৰাতিপুৱাৰ ভাগত আমাৰ সৰ্বদলীয় প্ৰাৰ্থনা আৰু সদগৰি হেতনৰ পতাকা উত্তোলন কাৰ্যসূচী অসম উন্নতি সভাৰ পতাকা উত্তোলন কাৰ্যসূচী আমাৰ হৈ গৈছে আৰু এই শ্বহীদ দিৱস কাৰ্যসূচী আমাৰ দিনজোৰাভাৱে চলিব। এতিয়া মহিলাসকলৰ কীৰ্তন ঘোষা চলি আছে আৰু ৰাতি নাগাৰা নামৰ কাৰ্যসূচী আছে, গতিকে সকলো ৰাইজে সহযোগিতা আমি কামনা কৰিছোঁ। যিহেতু ইয়াতে হৰিনামৰ লগতে মুছলিমৰ যি পুৰা দেখা পাইছোঁ আমি, তেওঁলোকে কোৰাণ হেৰি কৰি আছে জিকিৰ, কি ক'ব এইটো? মানে আমি সদগৰি হেতনদাই সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি যে সকলোৱে আমি যে একেলগে আমি বসবাস কৰি আছোঁ, আমি একেলগে সকলো ধৰ্মৰ পৰা নিৰ্বিশেষে আমি শ্বহীদ দিৱস পালন কৰিছোঁ। গতিকে আমি এই কাৰ্যসূচীত সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু সন্ধিয়া যিটো নাগাৰা নামৰ কাৰ্যসূচী আছে সকলো ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।